বিহপুৰীয়াৰ দুগৰাকী ই-ৰিক্সা চালকৰ মহানুভৱতা। প্ৰাণৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই দেওবাৰটো উৎসৰ্গা দুগৰাকী ই-ৰিক্সা চালকৰ। প্ৰতি দেওবাৰে বিনামূলীয়াকৈ চিকিৎসাৰ বাবে সেৱা আগবঢ়াব বিহপুৰীয়াৰ দুগৰাকী ই-ৰিক্সা চালকে। বিহপুৰীয়াৰ ললিত বৰা আৰু নিপেন দাসে জুবিন গাৰ্গৰ নামত প্ৰতি দেওবাৰে বিনামূলীয়াকৈ সেৱা আগবঢ়াব চিকিৎসাৰ বাবে। মৰমৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জীয়াই থকালৈকে এই সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰিলে দুয়োগৰাকী ই-ৰিক্সা চালকে। মই অতি দুখীয়া ঘৰৰ ল'ৰা, ইনকাম ৰাস্তা মোৰ এয়াই। মই ঘৰৰ অকলশৰীয়া উপাৰ্জনকাৰী হ'লেও মই জুবিনদাৰ নামত দেওবাৰ দিনটো যিসকল ৰোগী বঙালমৰা মেডিকেল যাম বুলি বিচাৰে আৰু বিহপুৰীয়া মেডিকেল আহিব বিচাৰে, নাৰায়ণপুৰ মেডিকেল আহিব বিচাৰে, তেওঁলোকক সকলো বিনামূলীয়াকৈ মই মেডিকেলত নি উপস্থিত কৰা মই জুবিনদাৰ নামত সংকল্প ৰাখিছোঁ। যদি মই জীয়াই থকা অৱস্থালৈকে এই সেৱা আগবঢ়াই যাম। অনাগত দিনত যদি স্পীড এখন যদি ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে মই লখিমপুৰ মেডিকেল কলেজলৈকে ৰোগীসকলক নিয়া মই সংকল্প মনত ৰাখিছোঁ। মোৰ ফোন নম্বৰটো লওক 8876469110। আকৌ এবাৰ কৈছোঁ 8876469110। মোৰ নাম নিপেন দাস, মোৰ ঘৰ বিহপুৰীয়া কেৰামৰাত ঘৰ। আপোনালোকে যদি যাব বিচাৰে মই ফ্ৰীকৈ লৈ যাম। দেওবাৰ দিনটো ৰোগীসকলক আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। এয়াকে কৈ ৰাইজৰ ওচৰত জুবিনদাৰ নামত শৰণাপন্ন হ'লোঁ। মই খুব দুখীয়া ঘৰ পৰিয়ালৰ ল'ৰা। এই গাড়ীখনকে চলি আছোঁ আৰু দেওবাৰ বাকীকেইটা দিনত মানে এনেকুৱা হয়, মোৰ স্কুল ডিউটি থাকে আৰু ফাইনেন্সিয়েলো কিছুমান প্ৰব্লেম থাকে। গতিকে দেওবাৰ দিনটোত মই সম্পূৰ্ণভাৱে মানে ফ্ৰী থাকোঁ। তেনেস্থলত দেওবাৰ দিনটো এতিয়া সেইকাৰণে মানে নিৰ্ধাৰিত কৰিলোঁ। দেওবাৰ দিনতো বেমাৰ নহ'ব বুলি কোনো কথা নাই। দেওবাৰ দিনতো কিছুমান বেমাৰ হয়। বিহপুৰীয়াৰ পৰা লখিমপুৰ যিটো মেডিকেল সেৱা বিনামূলীয়া হ'ব। তাহাঁতো আকৌ আপোনালোকৰ যোগেদি আকৌ কওঁ যে সেইটো বিনামূলীয়া থাকিবই। অথচ মোৰ ঘৰ বিহপুৰীয়া 2 নম্বৰ জাপজোপত। জাপজোপ, জামুগুৰি, বদতি, হমৰা, কাচিকটা, হমৰা, এই যিখিনি আমাৰ এলেকাৰ যিখিনি আছে, সেইখিনি মানুহে যদি বিহপুৰীয়া হওক, বিহপুৰীয়া মেডিকেলে হওক, নাৰায়ণপুৰ মেডিকেলে হওক, ধলপুৰে হওক, লালুক মেডিকেল হওক, এইখিনি যদি যাব বিচাৰে সেইখিনি সম্পূৰ্ণভাৱে বিনামূলীয়া হ'ব। আৰু এটা মই কওঁ, যিহেতু মোৰ এখন ইলেক্ট্ৰনিক হয়, মই মোৰ নিজৰ ইচ্ছামতে মই বেছি দূৰত্বৰ মই কভাৰ কৰিব নোৱাৰোঁ। গতিকে মই এটা সকলোকে অনুৰোধ কৰোঁ আৰু সকলোৱে সহায় কৰিব বুলি মোৰ বিশ্বাস আছে। আমাৰ টমটম সন্থা ফালৰ পৰাও কৈছোঁ, তেখেতসকলে যদি এতিয়া ধুনীয়াকৈ ৰাজবাৰীত মোৰ পৰা ৰাজবাৰীৰ পৰা পেচেণ্ট এজন আনি পেলাই লখিমপুৰ যাবলৈ মোৰ অলপ অসুবিধা হ'ব, চাৰ্জে কভাৰ নকৰিব। মই তেওঁলোকক অনুৰোধ কৰিছোঁ, হাতযোৰ কৰিছোঁ, যে গাঁৱত যদি তেনেকুৱা ধৰণৰ কিছুমান থাকে আপোনালোকে মোক খবৰ কৰিব, অন্ততঃ বিহপুৰীয়ালৈকে মোক আগবঢ়াই দিব। তেতিয়া মই পেচেণ্টজন নি পেলাই মই সুকলমে ঘূৰাই আনিব পৰা মোৰ সুবিধাটো থাকিব। যিহেতু এখন পেট্ৰলো নহয়, ডিজেলো নহয়, এখন ইলেক্ট্ৰনিক হয়। গতিকে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, জুবিনদাৰ আত্মাৰ সদগতিৰ কাৰণে আপোনালোকে এই বিষয়ত মোক সহায় কৰিব। মই চিৰদিন যেতিয়ালৈকে মই জীয়াই থাকোঁ তেতিয়ালৈকে জুবিনদাৰ নামত মই এইখন সেৱা আগবঢ়াই গৈ থাকিম।